নমস্কাৰ। এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ৩০ শতাধিক প্ৰাক্তন ছাত্ৰীৰ গীত কবিতাৰে প্ৰাক্তন ছাত্ৰী সমাৰোহ আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০ শতাধিক প্ৰাক্তন ছাত্ৰীৰ গীত কবিতাৰে প্ৰাক্তন ছাত্ৰী সমাৰোহ সফলভাৱে আয়োজন কৰা হয়। গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দেৰগাঁৱৰ নাৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান দেৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৫ ডিচেম্বৰ তাৰিখ দেওবাৰে প্ৰায় ৩০ শতাধিক ছাত্ৰীৰ সমাৰোহেৰে তেওঁলোকে প্ৰদৰ্শন কৰা গীত কবিতাৰে প্ৰাক্তন ছাত্ৰী সমাৰোহ আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। চলিত বৰ্ষত ৭৫ বছৰ অতিক্ৰম কৰিবলগীয়া বিদ্যালয়খনে মহাৰজত জয়ন্তী উলহ মালহেৰে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত দিনা বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰে। মহাৰজক জয়ন্তীৰ মূল কাৰ্যসূচীৰ প্ৰাক্ষণত ১৯৪৯ চনত প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনিৰ উক্ত দিনা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা সমাৰোহৰ পুৱা পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সভানেত্ৰী তথা দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বীণা বেজবৰুৱাই। লগতে স্মৃতি তৰ্পণ কৰে প্ৰাক্তন ছাত্ৰী তথা সাহিত্যিক পেঞ্চনাৰ অনিমা দেৱীয়ে। বৃক্ষৰোপণ কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণুমী দেৱীয়ে। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা সমবেত সংগীত প্ৰদৰ্শন কৰি শুভাৰম্ভ কৰা হয়। সন্মিলনৰ সভানেত্ৰী বীণা বৰঠাকুৰ বেজবৰুৱাই সঞ্চালনা কৰা উক্ত সভাত বিদ্যালয়ৰ অধ্যক্ষ চিদানন্দ পাঠকে আদৰণি ভাষণ পাঠ কৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদিকা ময়ূৰী বৰাই। প্ৰাক্তন ছাত্ৰী তথা বিশিষ্ট লেখিকা অৰ্চনা বৰঠাকুৰে আধধৰা অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গীত কবিতা আদি পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল হ'ল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জীৱন হাজৰিকা, জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰী ননী দেৱী আদি আৰু উক্ত অনুষ্ঠানত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতেই আগতে অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তীৰ মূল কাৰ্যসূচীৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ বিদ্যালয়খন 1949 চনতেই প্ৰতিষ্ঠিত। এই বিদ্যালয়খনে ইতিমধ্যে ৭৫টা বছৰ অতিক্ৰম কৰিবলৈ ওলাইছে আৰু সেই উপলক্ষত আমি মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু তাৰ লগতে সংগতি ৰাখি আমি বিদ্যালয়ৰ জন্মলগ্নৰ পৰাই যিসকল ছাত্ৰী ইয়াত অধ্যয়ন কৰিছিল তেওঁলোকে যিসকল ইয়াৰ পৰা ওলাই গৈছে সেই সকলোকে আমি একত্ৰিত কৰাৰ যিসকল আছে আমাৰ মাজত তেখেতসকলক সকলোকে একত্ৰিত কৰাৰ মানসেৰে আমি প্ৰাক্তন ছাত্ৰীৰ সন্মিলনো গঠন কৰিছোঁ আৰু সেই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত আৰু আমাৰ বিদ্যালয়ৰ যৌথ প্ৰচেষ্টাত আমি বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমাৰোহখন আমি অনুষ্ঠিত কৰিছোঁ এদিনীয়া কাৰ্যসূচীৰে। আমি যথেষ্ট উৎসাহিত হৈছোঁ যে আমাৰ যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰী, বিশেষকৈ বহুতো জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰী আহি আমাক বিদ্যালয়ত উপস্থিত হৈছে, বিদ্যালয়ত পদধূলা দিছে, আমাৰ বিদ্যালয়খন এখন মিলনভূমিলৈ পৰিণত কৰিছে আৰু তেখেতসকলে যে আমাৰ অনাগত বা আগন্তুক দিনত আমাৰ যি মহাৰজত জয়ন্তী আমাৰ আহি আছে, মহাৰজত জয়ন্তী তেখেতসকলে সম্পূৰ্ণ সহযোগিতা কৰিম বুলি আমাক আশ্বাস দিছে আৰু বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কল্পে তেখেতসকলে যৎপৰোনাস্তি তেখেতসকলৰ ফালৰ পৰা আমাক সহযোগিতা কৰিম বুলি আশ্বাস দিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও 24/7।